হেল্ল' এভৰিৱান, জুবিন দা ঢুকুৱাৰ পৰা কি হৈছে নাজানো, ফেচবুকত একো পোষ্ট কৰিবলৈ মন নোযোৱা হৈ থাকিল। একেবাৰেচোন ভাল নালাগে ভিডিঅ' এটা দিবলৈ, ফটো এখন আপলোড কৰিবলৈ। কেৱল মাত্ৰ তেওঁৰ ভিডিঅ'বোৰেই শ্বেয়াৰ কৰি থকা হৈছে। সেইদিনা আছিলে দশমী, দুৰ্গা পূজাৰ অষ্টমীত ভিডিঅ' বনাইছিলোঁ যদিও আপলোড কৰিবলৈ নহ'ল। দশমীৰ ভিডিঅ'টো দিয়াত দেৰি হ'ল। গা একেবাৰে ভাল নহয় পূজাৰ পিছৰে পৰা। এয়া দশমীত যাবৰ বাবে ৰেডি হৈ ল'লোঁ। এয়া আহি পূজা মণ্ডপ পালোহি আৰু যিহেতু আজি দশমী সেইবাবে সকলোৱে মাৰ ওচৰত প্ৰণাম জনাইছে, যেন বছৰটো খুব ধুনীয়াকৈ পাৰ হৈ যায়। আৰু খুৰীয়েগৰাকী আহি মোকো এনেদৰে সেন্দুৰ লগাই দিলে। তাৰপিছতে সকলোৱে দেৱী মাৰ লগত ফটো উঠিছে, দেৱী মাৰ পৰা আশীৰ্বাদ লৈছে। তাৰপিছতে আমিও এনেদৰে মা আৰু মই মিলি বহি ল'লোঁ। তাৰপিছত এয়া সকলোৱে দেৱী মাৰ লগত চেলফি উঠি আছে। তাৰপিছতে সকলোৱে ফূৰ্তিও কৰিছে দুখৰ মাজতো অলপ। আৰু এতিয়া প্ৰতিমা দাতাৰ ঘৰলৈ দুলনি লৈ যাবৰ বাবে সকলোৱে যোজা চলাই আছে। আৰু আমিও এনেদৰে সকলোখিনি উপভোগ কৰি আছোঁ। আৰু এয়া দুলনিটো লৈ গৈছে প্ৰতিমা দাতাৰ ঘৰলৈ বুলি। আৰু সকলোৱে এতিয়া তেওঁলোকৰ ঘৰলৈ যাব। আৰু আমিও দেৱী মাৰ পৰা আশীৰ্বাদ ল'লোঁ। আশীৰ্বাদ লৈ যেন এই বছৰটো খুব ধুনীয়াকৈ পাৰ হৈ যায়।